ৰাজহচক্ৰ বিষয়া নুপুৰ বৰাৰ বাসগৃহত সিএম ভিজিলেন্সৰ অভিযান মালিগাঁৱৰ গোটানগৰৰ ফ্লেটত চলিছে অভিযান কামৰূপৰ গৰৈমাৰীৰ ৰাজহচক্ৰ বিষয়া নুপুৰ বৰা ফ্লেটটোত উদ্ধাৰ হৈছে লাখে লাখে টকা গণিবলৈ ষ্টেট বেংকৰ সহায় বিচাৰিছে অভিযানকাৰী দলে আমি আপোনালোকক পুনৰবাৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাব বিচাৰিছো ৰাজহচক্ৰ বিষয়া নুপুৰ বৰাৰ বাসগৃহত সিএম ভিজিলেন্সে পুৱাৰে পৰা অভিযান চলাইছে মালিগাঁৱৰ গোটানগৰৰ ফ্লেটত চলিছে অভিযান কামৰূপৰ গৰৈমাৰীৰ ৰাজহচক্ৰ বিষয়া নুপুৰ বৰা ফ্লেটটোত উদ্ধাৰ হৈছে লাখ লাখ টকা গণিবলৈ এতিয়া ষ্টেট বেংকৰ সহায় বিচাৰিব লগা হৈছে অভিযানকাৰী সিএম ভিজিলেন্সৰ দলটোৱে এগৰাকী নুপুৰ বৰাৰ বিৰুদ্ধে বহু অভিযোগ আছিল ৰাজহচক্ৰ বিষয়াগৰাকীয়ে আই বহিৰ্ভূত সম্পত্তিৰ গৰাকী তেওঁ আইতকৈ কেইবা গুণ সম্পত্তিৰ অধিক সম্পত্তিৰ গৰাকী তেওঁ আৰু সেই সন্দৰ্ভত অভিযোগ সিএম ভিজিলেন্সে লাভ কৰিছিল তাৰ পিছতেই তেওঁৰ গোটানগৰৰ ঘৰত অভিযান চলিছে মালিগাঁৱৰ গোটানগৰত থকা ফ্লেটত অভিযান চলিছে য'ত লাখে লাখে টকা উদ্ধাৰ হৈছে বুলি জানিব পৰা গৈছে আৰু এই গোটেই বিষয়টো সন্দৰ্ভত জানিবৰ বাবে জ্যেষ্ঠ সাংবাদিক মিতালী কোঁৱৰৰ সৈতে ফোনযোগে সংযোগ স্থাপন কৰিছোঁ মিতালী কোঁৱৰ আকৌ এগৰাকী বিষয়া এবাৰ টকা খাই নুডুকা হোৱাৰ পিছত প্ৰশাসনৰ ৰুখত পৰিব লগা হৈছে নুপুৰ বৰাৰ ঘৰত লাখে লাখে টকা ওলাইছে বুলি জানিব পৰা গৈছে গোটেই বিষয়টো সন্দৰ্ভত মই আপোনাৰ পৰা সবিশেষ জানিব বিচাৰিম বিগত সপ্তাহত আমি দেখুৱাই আহিছো যে কেনেধৰণে দুৰ্নীতিগ্ৰস্ত যিসকল বিষয়া আছে সেই বিষয়াৰ ঘৰত কেনেধৰণে সিএম ভিজিলেন্সৰ অভিযান চলি আছে সেইসমূহ আমি দেখুৱাইছো আৰু আজিৰ দিনটোতো দুৰ্নীতিগ্ৰস্ত ৰাজহচক্ৰ বিষয়া নুপুৰ বৰা আৰু সেই নুপুৰ বৰা অৰ্থাৎ যিহেতু তেওঁ কামৰূপ জিলাৰ গৰৈমাৰী ৰাজহচক্ৰ বিষয়া নুপুৰ বৰা আৰু সেই নুপুৰ বৰাৰ ঘৰ হৈছে যিহেতু গোটানগৰ মালিগাঁও গোটানগৰৰ যি এপাৰ্টমেণ্ট সেই এপাৰ্টমেণ্টত এইখিনি মুহূৰ্তত যিহেতু অভিযান চলি আছে আৰু এই অভিযান কালতে দমে টকাৰ বান্দিল ইতিমধ্যে লাভ কৰিছে সিএম ভিজিলেন্সৰ যিসকল অভিযানকাৰী দল সেই লোকসকলে ইতিমধ্যে সেই টকা লাভ কৰিছে আৰু এইখিনি মুহূৰ্তত যিহেতু টকা গণিবলৈ মেচিন অনা হৈছে কাৰণ টকাৰ পৰিমাণ যথেষ্ট বহু লাখ টকা ইতিমধ্যে পাইছে তেওঁলোকে সেয়া গণাৰ বাবে তেওঁলোকে টকা গণা মেচিন আনিছে আৰু মেচিনৰ জৰিয়তে এইখিনি মুহূৰ্তত যিহেতু সেই কামখিনি কৰি আছে আৰু বিশেষকৈ সময় পোৱাৰ পৰা এই অভিযান চলিছে আৰু সমান্তৰালকৈ এই বিষয়াগৰাকীৰ সৈতে ঘনিষ্ঠ থকা যিগৰাকী নাট মণ্ডল সুৰজিৎ ডেকা সেই সুৰজিৎ ডেকাৰ ঘৰতো ইতিমধ্যে বৰপেটাৰ দৰংকুচিত যি ঘৰ আছে সেই ঘৰতো এইখিনি মুহূৰ্তত সিএম ভিজিলেন্সৰ অভিযান চলি আছে অৰ্থাৎ দুয়োগৰাকীয়ে বুজাবুজি কৰি এনেধৰণে বহু লাখ বহু কোটি টকা তেওঁলোকে আত্মসাৎ কৰি কোটিপতি হ'ল আৰু যাৰ বাবে আজি সমানে দুয়োটা বাসগৃহত অভিযান চলি আছে আৰু বিশেষকৈ এই নুপুৰ বৰাৰ বিৰুদ্ধে যথেষ্টখিনি অভিযোগ আছিল কাৰণ তেওঁ য'তেই চাকৰি কৰিছিল ত'তেই পাহাৰ সম্পত্তি গঢ়িছিল আৰু সমান্তৰালকৈ কোটি টকা তেওঁ আইনীভাৱে তেওঁ ঘটিছিল আৰু গতিকে এইখিনি মুহূৰ্তত অভিযানত হয়তো আৰু বহু পাব কাৰণ বিশেষকৈ দেখা যায় যে এনেধৰণে অভিযান চলাৰ পিছত যিসকল বিষয়া সেই বিষয়াসকলৰ যেতিয়া ভ্ৰমণৰ তথ্য চোৱা যায় তেওঁলোকে বিলাসী জীৱন কটাই বা বিলাসী তেওঁলোকে বাহন ব্যৱহাৰ কৰে বহু স্থানত মাটি থাকে ঘৰ থাকে ব্যৱসায় প্ৰতিষ্ঠান থাকে গতিকে এইগৰাকী নুপুৰ বৰাৰ ক্ষেত্ৰতো পিছ পৰি নাথাকিব কাৰণ এই বিষয়াগৰাকীও বহু আচলতে সম্পত্তি গঢ়িছে আৰু যাৰ বাবে আজি এনেধৰণে সিএম ভিজিলেন্সৰ ৰুখত পৰিব লগা হ'ল তেওঁ যি টকা ঘটিছিল সেই টকাৰ কোটি টকা ইতিমধ্যে ঘৰত লাভ কৰিছে আৰু যিখিনি টকা এইখিনি মুহূৰ্তত যিহেতু গণি থকা হৈছে আৰু সিএম ভিজিলেন্সৰ যি দল সেই এইখিনি মুহূৰ্তত সকলো অভিযান চলাই আৰু পৰৱৰ্তী সময়ত কিমান টকা পালে কি সামগ্ৰী পালে সেই সকলোখিনি আমি অৱগত কৰিব পাৰিম কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈছে যে এইখিনি মুহূৰ্তত যিহেতু যিগৰাকী কামৰূপ জিলাৰ গৰৈমাৰী ৰাজহচক্ৰ বিষয়া নুপুৰ বৰা মালিগাঁও গোটানগৰৰ ফ্লেটত অভিযান চলি আছে আৰু অভিযানৰ অন্তত আমি সকলোখিনি জনাব পাৰিম কিন্তু ডাঙৰ কথাটো হৈছে যে এনে দুৰ্নীতিগ্ৰস্ত বিষয়াই সেই বিষয়াসকলে লুটি-পুটি খাইছে আৰু এই সকলোখিনি পৰৱৰ্তী সময়ত আমি জনাবলৈ সক্ষম হ'ম কিন্তু এইখিনি মুহূৰ্তত টকা হিচাপ কৰি থকা হৈছে টকা হিচাপ কৰি থকাৰ পিছতেই সকলোখিনি তথ্য জানিম আৰু নুপুৰ বৰাৰ যিহেতু যিটো মালিগাঁও গোটানগৰ এপাৰ্টমেণ্ট সেইটো হৈছে চাইনিং
শান্তি সেই এপাৰ্টমেণ্টটোতে এইখিনি মুহূৰ্তত অভিযান চলি আছে পৰৱৰ্তী সময়ত আমি সকলোখিনি দেখুৱাবলৈ সক্ষম হ'ম ৰাজদীপ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এই মুহূৰ্তত মিতালী কোঁৱৰ